স্থানত উপস্থিত হৈছোঁ। এই স্থানতে এক শোকাবহ ঘটনা নিশাৰ ভাগত সংঘটিত হৈছে। কেমেৰা পাৰ্চন বিনোদ অধিকাৰী দেখুৱাব এই যিটো উন্মুক্ত নলা, এই নলাটোতে পৰিছিলে সেই শিশুটি আৰু নিশাৰ ভাগত যেতিয়া ঘটনা সংঘটিত হৈছিলে তাৰপিছতে SDRF বাহিনীয়ে অভিযান চলাইছিল, কিন্তু এই পৰ্যন্ত সেই শিশুটোক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। আৰক্ষী লোকসকল তেওঁলোকে আহিছে আৰু যি তদন্ত প্ৰক্ৰিয়া তেওঁলোকে এই মুহূৰ্তত আৰম্ভ কৰা দেখিবলৈ পাইছোঁ। আমি সেই নিশাৰ ভাগত যেতিয়া ঘটনা সংঘটিত হৈছিলে সেই একেখন বাইকতে যিজন ককায়েক তেওঁ আহিছিলে। আমি জানিবলৈ চেষ্টা কৰিম সমস্ত ঘটনা। যেতিয়া তোমালোক আহিছিলে কোনটো স্থানত পৰি গৈছিলে আৰু প্ৰথমে কোনে পৰিছিলে? ফাৰ্ষ্টতে এইপিনে আহি আছিলোঁ, এইপিনে পানী আছিল পূৰা চাইলেঞ্চাৰলৈকে। তাৰপিছত এইপিনে উঠাতে এইপিনেও পানী, তাৰপিছত হঠাৎ এইপিনে আহাতে শ্লিপ কৰি কিনে ইয়াতে পৰিল। প্ৰথমতে খুৰা পৰিছে, তাৰপিছত উঠাতে আহাতে ভাইটি পৰিল, তাৰপিছত খুৰা আকৌ জাপানী দিল, তাৰপিছত হাতটো ধৰিল। হাতটো ধৰাৰ পিছত আকৌ কাৰেণ্টৰ বাবে হাতটো এৰা খাই গ'ল। সেইটোৰ তাৰপিছত মোৰ ভৰি দুটা তলত আছিল আৰু বডিটো ওপৰত আছিল। তাৰপিছত মই চালোঁ ভাইটি নাই, তাৰপিছত বা এটা লৈ দৌৰিলোঁ কিন্তু নোৱাৰিলোঁ, ইয়াতে পানী আছিল ধুনীয়া, সেইটোৰ কাৰণে। প্ৰথম খুৰা পৰিছিলে, তাৰপিছত তুমি পৰিছিলা নে ভাইটি পৰিছিলে? ভাইটি পৰিছিলে। ভাইটি পৰিছিলে? অঁ। ভাইটিৰ হাতখন দেউতাকৰ হাতত লাগি গৈছিলে? অঁ, এনেকৈ ধৰিছিলোঁ, কাৰেণ্টৰ বাবে এৰা খাই গ'ল। পানী কিমান আছিলে সেই সময়ছোৱাত? পানী মোটামুটি এই গছডাললৈকে হ'ব, শিপাডাললৈকে। পূৰা পানী আছিলে? অঁ, পূৰা পানী আছিলে। তেতিয়া ওচৰত মানুহ আছিলে নাই? ওচৰত কোনো নাছিলে, দুজন আহি কিনে স্কুটি ৰখাই কিনে নামিছিলে, সহায় কৰিছিলে। তাৰপিছত তোমালোকে বিচাৰিছিলা এইখিনি? অঁ অঁ, পূৰাই বিচাৰিছিলে? অঁ, ইয়াৰে পৰা বিচাৰি কিনে চানমাৰীলৈকে গৈছিলে বিচাৰি। ৰাতিয়ে? অঁ, ৰাতি। তাৰপিছত পুলিচ থানাত কমপ্লেইন দিয়া হ'ল, তাৰপিছত NDA আহিলে, এতিয়ালৈকে খবৰ পোৱাই নাই। কিমান সময়ছোৱাত তোমালোকে দোকান বন্ধ কৰি আহিছিলা? দোকান বন্ধ কৰা হৈছে 8:30 মানত, কিন্তু বৰষুণৰ বাবে আহিব পৰা নাই। তাৰপিছত 10:30 মানত আৰু ভাবিল কি বৰষুণ আজি নৰখে, সেইটো কাৰণে যাওঁ। তাৰপিছত আহাতে এনেকুৱা হৈ গ'ল। আহি শ্লিপ খাই পৰি গৈছিলা? আহাতে হঠাৎ গাড়ীখন শ্লিপ খাই ঘূৰি গ'ল। শ্লিপ খাই তেতিয়া নলাত সোমাই গ'লা? অঁ। আমি দেখুৱাইছোঁ যিটো উন্মুক্ত নলা, সেই নলাটোৰ বাবে শোকাবহ ঘটনা সংঘটিত হৈছিলে আৰু এই পৰ্যন্ত শিশুটোক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। উন্মুক্ত নলাৰ কাৰণে এনেকুৱা ঘটনা এটা সংঘটিত হৈছে। হয়, এই পথছোৱা আচলতে গণেশনগৰ, পিয়লি ফুকন, খাৰগুলি এই ৰাস্তাৰে আপুনি খাৰগুলিও ওলাব পাৰে। গতিকে এই মুখ্য ঘাইছোৱা বুলিয়ে ক'ব পাৰি। এনেকুৱা উন্মুক্ত নালা থকাৰ বিনিময়তে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। আৰু ৰাস্তাটো কোনোদিনো আমি ৰিপেয়াৰিং কৰা দৃষ্টিগোচৰ হোৱা নাই। যিবিলাক ৰাস্তা আচলতে দৰকাৰী সেইবিলাক ৰাস্তা কৰাৰ প্ৰয়োজনীয়তা বোধ কৰিব লাগে চৰকাৰে। তাৰ বিপৰীতে যিবিলাক পথছোৱাৰ চলাচল কম, সেইবিলাক ৰাস্তাৰ মানে গুৰুত্ব বেছি। এইটো ঘাইছোৱা, গতিকে এই পথছোৱা আমাৰ যদিও দিয়া নাই, নিদিলেও আপোনাৰ ইয়াত যদি ৰেলিঙৰ ব্যৱস্থা থাকিলে হয় তেতিয়াহ'লে এনেকুৱা ধৰণৰ ঘটনা নঘটিল হয়। কাৰণ এই ড্ৰেইনটোৰে 2-3খন পাহাৰৰ পানী নামি আহে, যাৰ বিনিময়ত বৰষুণৰ সময়ছোৱাত ৰাস্তাত একাঠু পানী হয়। পানীৰ বিনিময়ত নালা কোনটো বা ৰাস্তা কোনটো আমি ধৰিব নোৱাৰোঁ, যাৰ বিনিময়ত এনেকুৱা ধৰণৰ ঘটনা ঘটিলে। যেতিয়া ঘটনাটো হৈ গৈছিলে তাৰপিছত আপোনালোক আহা বুলি আপুনি কৈছে, তেতিয়া আপোনালোকে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিলে? চেষ্টা আমাৰ যিখিনি স্থানীয় লোক তেওঁলোকে চেষ্টা কৰিবলৈ চেষ্টা কৰিছিলে ৰাতি 3 বজালৈকে, কিন্তু তেওঁক চেষ্টাৰ বিনিময়ত তেওঁক উদ্ধাৰ কৰিব পৰা নাই। তো ইমানো ডাঙৰ এইটো মানে নহয় যে তেওঁক প্ৰশাসনৰ ফালৰ পৰা তৎপৰতাৰে চেষ্টা কৰিলে নিশ্চয় তেওঁক উদ্ধাৰ কৰিব পৰা গ'লহেঁতেন। আমি প্ৰশাসনকো কাতৰ অনুৰোধ কৰিছোঁ তেওঁলোকে যাতে অতি সোনকালে বাচ্চাটো উদ্ধাৰ কৰিব পাৰে তাৰ কাৰণে চেষ্টা কৰে। নিশ্চিত ৰূপত মঞ্জুশ্ৰী এই মুহূৰ্তত দেখিবলৈ পাইছে জ্যোতিনগৰত যি ঘটনা শোকাবহ ঘটনা সংঘটিত হৈছিলে, সেই ঘটনাৰ পিছতে আচলতে অঞ্চলবাসী চিন্তিত হৈ পৰিছে। কাৰণ এজাক বৰষুণৰ পিছতে ইয়াত নলা আৰু ৰাজপথৰ পানী একাকাৰ হৈ পৰে আৰু এই মুহূৰ্তত যদি চাই তেতিয়াহ'লে স্লেব নথকাৰ বাবে এক শোকাবহ ঘটনা সংঘটিত হৈছে। উন্মুক্ত যাৰ বাবে এটা শিশু এই মুহূৰ্তত নিখোজ হৈ আছে। স্লেবৰ প্ৰয়োজন।
স্লেপৰ প্ৰয়োজন বুলি মই ভাবোঁ, কিন্তু সিহঁতে গাড়ীখন স্পীডতো আছিল বুলি মই শুনা পাইছোঁ। ৰাতি বহুত স্পীডত আছিল গাড়ীখন, আৰু ইয়াতে অকণমান মানে পানীও আছিল এইখিনি জেগাত। পানীৰ কাৰণে এইটো সংঘটিত মানে হৈছে। আৰু সেই সময়ছোৱাত বাচ্চাটোক উদ্ধাৰ কৰিবলৈ কোনো আগবাঢ়ি আমি ইয়াৰে যিখিনি স্থায়ী বাসিন্দা মানুহ সিহঁতেও কষ্ট কৰিছে, প্ৰশাসনৰ লোক আহি কিনেও সিহঁতেও মানে বহুত প্ৰচেষ্টা কৰিছে বাচ্চাটোৰ কাৰণে, কিন্তু আমি অনুসন্ধান নাপালোঁ। ৰাতিপুৱা মোটামুটি 3:30লৈকে আমি চাইছোঁ। আৰু কিন্তু স্লেপ থাকিলে এনেকুৱা নহ'লে হৈছে, কিন্তু স্লেপ লাগিব, ৰেলিং থাকিলেও এইটো নহ'লা হয়, বা স্লেপ থাকিলেও নহ'লা হয়। এইটো বস্তু ত'তে আপোনাৰ উন্মুক্ত হৈ আছে, উন্মুক্ত নলা এইটো। আৰু পানী কালি পানী গোটেই গুৱাহাটীখনতে আছে উন্মুক্ত নলা। কালি পানী শিশু এনেকুৱা হৈছে, এইটো বৰ দুৰ্ভাগ্যজনক কথা। আমাৰ আজি উন্মুক্ত নলাৰ কাৰণে আজি এইটো পৰিৱেশৰ সৃষ্টি হৈছে। আজি এতিয়া 12 ঘণ্টা হৈয়ে যাব, এতিয়ালৈকে 12 ঘণ্টা হৈয়ে যাব, এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই। তাতকৈ বেয়া লগা কথা, পিতৃয়ে অকলে নলাই ঘূৰিছে। দুজন আছিল আৰু ল'ৰা আছিল। সিহঁতে পিছে স্কুটি লৈ আহিছিল, সিহঁতেও কিন্তু এই আমাৰ এইখিনিত নামছে। আমিও যিখিনি পাৰোঁ সহায় কৰিব কাৰণে চেষ্টা কৰিছোঁ, কেইজনমান ল'ৰা ইয়াৰে, কিন্তু আমি নাপালোঁ। গোটেই চানমাৰীলৈকে চাইছোঁ, প্ৰশাসনে যেনেকৈ কৰিব লাগিছিলে কৰা নাই। প্ৰশাসনে কষ্ট কৰিছে, আৰু পানীৰ স্পীডটো আছে। প্ৰশাসনে কি কৰিব পানীৰ স্পীডত? কিন্তু দিনত তেওঁলোকে দিনত আহিব লাগিছিল, এতিয়ালৈকে অহা নাই। এতিয়ালৈকে SDRF বা NDRF আহি যাব লাগিছিল, এতিয়ালৈকে অহা নাই। গতিকে আপোনালোকে কি দাবী জনাব, যিহেতু এটা শুকাব অতি সোনকালে উদ্ধাৰ কৰিব লাগে বাচ্চাটোক, আৰু স্লেব বা ৰেলিঙৰ ব্যৱস্থা কৰিব লাগিবই। উন্মুক্ত নলা ৰেলিং আৰু স্লেব বা যিকোনো এটা দিব লাগিব। ইয়াত কি আহ্বান জনাব আপোনালোকে? সেই বিচাৰিব লাগে, পাৰিলে বস্তুটো হেৰি কৰি দিলে, হাজিৰ কৰি দিলে ভাল লাগিল। বস্তুটো চাব লাগিব। আমি দেখুৱাম যিটো উন্মুক্ত নলা, এই নলাটোতে পৰি গৈছিলে সেই শিশুটো। এই মুহূৰ্তত নাতিয়েকক বিচাৰি আচলতে ককাক ভাগৰি পৰিছে। আমি ককাকৰ কিছু মন্তব্য ল'ব চেষ্টা কৰিম, যিহেতু তেওঁলোকে প্ৰশাসনক বাৰম্বাৰ আহ্বান জনাইছে যে শিশুটোক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত যাতে ব্যৱস্থা হাতত লয়। এই পৰ্যন্ত কিন্তু অভিযান চলোৱা দেখা নাই। নিশাৰ ভাগত চলাইছিলে, এতিয়ালৈ চলা নাই। এতিয়ালৈকে মোৰ চকুত পৰা নাই। এতিয়া ভাটিফালে কৰি আছে নেকি, এইটো গম নাপাওঁ। আমি গৈছোঁ ৰাতিপুৱা NDRFৰ অফিচত, মোৰ ল'ৰাটোক পঠাইছোঁ আৰু আমাৰ দোকানৰ মালিকক পঠাইছোঁ। দুজন গৈছে, এতিয়া তেওঁলোক আহিছে নে নাই সেইটো মই এতিয়ালৈকে গম পোৱা নাই। এই স্থানতে হৈছিলে, এইটো ঠাইতে হৈছিলে, হয় এইটো ঠাইতে হৈছে। এইফালে দি এনেকা এইটো দি ওলাই গৈছে। যদি স্লেপ থাকিলেও এনেকুৱা নহ'লে, স্লেপ থাকিলেতো একো নহয়। স্লেপ দেখিছে নাই, নলাবিলাক সব উন্মুক্ত। আজি মোৰ নাতি গৈছে, কালি যে আপোনাৰ নাতি যাব নাযাব বা বেলেগৰ ল'ৰা নাযাব, তাৰ কি মানে আছে? কি মানে আছে? এনেকা ঘন বসতি এৰিয়া এটা চাওক আপোনালোকে, গোটেই ৰাইজে চাওক, এনেকা উন্মুক্ত ড্ৰেইন। যেতিয়া বৰষুণ হয় ইয়াতেতো ধেমালি পানী নহয়, অজস্ৰ পানী হয়। কি অনুৰোধ কৰিব আপুনি? মই এটাই অনুৰোধ কৰোঁ প্ৰশাসনক, মোৰ নাতিটোক ওলাই দিয়ক। যি হৈছে মই হাতযোৰ কৰি 66 ইয়াৰ মোৰ, মই হাতযোৰ কৰি অনুৰোধ কৰিছোঁ প্ৰশাসন, সৰুৱে থাকক ডাঙৰে থাকক, সন্মানত ডাঙৰ, মই সন্মান জনাই মই অনুৰোধ কৰিছোঁ বাৰে বাৰে, মোৰ নাতিটোক ওলাই দিয়ক, মোৰ নাতিটোক ওলাই দিয়ক। আৰু এটা কথা, মই পুলিচ প্ৰশাসনক মই ৰাতিপুৱাই চব গম পালোঁ, প্ৰশাসন যন্ত্ৰটোক মই, তাৰ পিছত মই একটা অনুৰোধ কৰিম হিমন্ত ছাৰক। হিমন্ত ছাৰ, মই আপোনাক বহুত ভাল পাওঁ, আপোনাৰ কথা বতৰা ব্যৱহাৰ মই বহুত ভাল পাওঁ। মই অনুৰোধ কৰোঁ, আপুনি যদি এই নিউজটো চাই আছে বা এইটো গম পাইছে, আপুনি প্ৰশাসনক অতি সোনকালে পঠাওক আৰু মোৰ নাতিটোক উদ্ধাৰ কৰক। মই হিমন্ত ছাৰ, আমাৰ মুখ্যমন্ত্ৰী, মই বাৰে বাৰে অনুৰোধ কৰিছোঁ, নাতিটোক ওলাই দিয়ক, মোৰ নাতিটো ওলাই দিয়ক আপোনালোকে। আপুনি নাতিটোৰ লগত খেলা ধূলা কৰে? মই ডেইলি স্কুলত লৈ যাওঁ, মই ডেইলি স্কুলৰ পৰা লৈ আহোঁ,
মই সদায় মোৰ নাতি এতিয়া মই কাক লৈ মই স্কুলত যাম কালি অহাৰ সময়ত আপোনাক মাত দিছিলেনে মোৰ 5:30 বজাত মোৰ এটা সৰু গেলামাল দোকান আছে মোৰ সেই দোকানত যাই সি ককা ঠাণ্ডা এটা খাম খোৱা সেই ঠাণ্ডাটো লৈ মাৰ কাষত গৈছে খাই খাই সেই মাকে তাৰ পিছত সেই নাতিটোক লৈ এই চানমাৰিত মোৰ গেৰেজত লৈ আহিছে ইয়াতে আনি থৈ মাকে গুচি গ'ল আৰু মোৰ ল'ৰাই ৰাতি যেতিয়া দোকান বন্ধ কৰি যায় ঘৰলৈ তেতিয়া পানীৰ হুতে ইয়াতে গাড়ীটো স্লিপ কৰলা এই মোৰ ল'ৰাটো আৰু মোৰ নাতি এটা আছিল সিও ভাগ্যক্ৰমে বাচি গ'ল ভগৱানৰ দয়া এই ল'ৰাটোৰ হাতৰ পৰা পিছলি মোৰ নাতিটো গুচি গ'ল কাৰণ পানীৰ হুত বহুত আছিল এতিয়া ক'ত ক'ত অভিযান চলাইছে আপোনাৰ পুত্ৰই এতিয়া এইটো ড্ৰেইন ক'ত গৈছে মই নাজানো প্ৰশাসনে জানে আমাৰ মৃগেন হৰণীয়াই সকলো কথা জানে ক'ত কি ড্ৰেইন আছে